গুৱাহাটীৰ সদিলাপুৰত লুইতপাৰৰ ৰাজহুৱা পুথিভঁৰাল আৰু সংঘৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন। পাণ্ডু সদিলাপুৰৰ লুইতপাৰৰ ৰাজহুৱা পুথিভঁৰাল আৰু সংঘৰ খেলপথাৰত গুৱাহাটী পৌৰ নিগমৰ পুঁজিৰে এটি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ বহুকেইগৰাকী বিষয়ববীয়া তথা ১ নং ৱাৰ্ডৰ পাৰিষদগৰাকীও সভাত উপস্থিত থাকে। ইয়াৰ পিছতে হেমন্ত চৌধুৰী আৰু মৃগেন শৰণীয়াই কানাই ঠাকুৰ নামঘৰ পাৱাৰ লিফটিং সন্থাৰ অস্থায়ী কাৰ্যালয় আৰু গাড়ীগাঁৱৰ উৰুজ মেহফিলত অংশগ্ৰহণ কৰে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, বি সংবাদ। আমি গাড়ীগাঁও অঞ্চল বিশেষভাৱে আমি গুৱাহাটী মিউনিচিপালিটিৰ ১ নম্বৰ ৱাৰ্ডত আমি আহি উপস্থিত হৈছিলোঁ। ১ নম্বৰ ৱাৰ্ডত বিভিন্ন আজি আমি আধাৰশিলা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ আৰু শেষত গাড়ীগাঁও অঞ্চলৰ আজি উৰুচত আমি গুৱাহাটী পৌৰ নিগমৰ পৌৰপতিৰ লগত আমি সকলোৱে ইয়াত উৰুচত অংশগ্ৰহণ কৰি ৰাইজৰ লগত উৰুচৰ শুভেচ্ছা জনালোঁ আৰু বিভিন্ন চৰকাৰী অনুষ্ঠানত আমি আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। গাড়ীগাঁৱৰ এই উৰুচটো হজরত শেখ জালালউদ্দিন তবরিজি রহমতুল্লাহির আমার এই আজি দরগাহ শরীফত দুদিনীয়া কাৰ্যসূচীৰে উৰুচ উদযাপন চলি আছে। আজি প্ৰথমটো দিন। আজি প্ৰথমটো দিনত আমাৰ চৰকাৰীভাৱেও আমাৰ এটা অনুষ্ঠান আছে। তেখেতসকল আহি মৃগেন শৰণীয়া আৰু আমাৰ হিমন্ত চৌধুৰী ডাঙৰীয়া আহি আমাৰ কমিউনিটি হলৰ প্ৰেক্ষাগৃহ এটাৰ আধাৰশিলা স্থাপন কৰাৰ কথা আৰু লগতে এই বৰমছজিদৰ লেট্ৰিনৰ আধাৰশিলা স্থাপন কৰাৰ কথা। গতিকে তেখেতসকলক আমি ৰৈ আছোঁ। ইতিমধ্যে আমাৰ তীৰ্থযাত্ৰীসকল এই আহি আছে। আমাৰ এই শেখ জালালউদ্দিন তবৰিজি ৰহমতুল্লাহ দৰগাহ শৰীফত তেখেত আপোনাৰ ইৰাণত তাবৰিজ চহৰৰ পৰা আহিছিল, সেইকাৰণে তাবৰিজি কোৱা হয় তেখেত তাৰ পৰা আহিছিল, আহি শান্তিৰ বাণী আৰু হিন্দু মুছলমানৰ মাজত সদ্ভাৱ এটাৰ গঢ়াৰ কাৰণে সমন্বয়ৰ সেতু হিচাপত আমাৰ এই অঞ্চলটো বিশেষ কৰি এই অঞ্চলটো তেতিয়াৰ পৰাই এটা সমন্বয়ৰ তীৰ্থভূমি হিচাপে পৰিণত হৈছে। গতিকে আমি এই অঞ্চলৰ সমূহ ৰাইজে আৰু বিভিন্ন ধৰ্মপৰায়ণ লোক আহি ইয়াত আজি সমবেত হৈ আছে, মাজাৰ দৰ্শন কৰি আছে আৰু বহুত আমি আমাৰ সুবিধা হিচাপে আমি যথেষ্ট আমি ইয়াত ধৰি লওক ২০-২৫ হাজাৰ মানুহৰ সমাগম আমি আজি দেখিবলৈ পাম। কাইলৈ আৰু বেছি হ'ব। তাৰপিছত কাইলৈ আমাৰ এখন ভাল সভা আছে, ইয়াত মিলাদে মেহফিল হ'ব। তেখেতৰ ওপৰত জিয়াৰত আজি ৰাতিপুৱা হৈ গৈছে, তেখেতৰ ওপৰত জিয়াৰত হৈ গৈছে। যথেষ্ট লোকৰ সমাগম বৰ্তমানলৈকে পৰিলক্ষিত হৈছে। দুদিনীয়া কাৰ্যসূচী। আজি প্ৰথমটো দিনত আজি দ্বিতীয় কাৰ্যসূচী আমি কৰিবলৈ ল'ম। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু আমাৰ জিয়াৰতেৰে এইটো হৈ গৈছে। এতিয়া দ্বিতীয় কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপনৰ মঞ্চ মুকলি আছে। মেয়ৰগৰাকী এতিয়া বৰ্তমান অলপ বাহিৰত আছে, তেখেতসকলে কাৰ্যসূচী এটা চলি আছে, কিছু সময়ৰ পাছতে আহিছে। বিভিন্ন ধৰ্মীয় লোক আহিছে। গোৱালপাৰা, ধুবুৰী, আপাৰ আছাম, লখিমপুৰ, তাৰপিছত আপোনাৰ নগাঁও, বঙাইগাঁও, মঙলদৈ, দৰং, বৰপেটা ইত্যাদি ঠাইৰ পৰা বিভিন্ন ফকীৰ সমাজ আহিছে। ফকীৰ সমাজৰ লগতে আমাৰ তীৰ্থযাত্ৰীও আহিছে।